ঘটনাটো মানে ইয়াতে আপোনাৰ যিজন দলবাগৰৰ নেতা, আজি UDF, কালি কংগ্ৰেছ, কালি AJP, কালি BJP, তাৰ পিছদিনাখন আকৌ কংগ্ৰেছ, নুৰুল আমিন চৌধুৰী ইয়াতে আহি ৰখি আছিলে আৰু ৰখি গাড়ীৰ পৰা তেখেতে নামিব লওঁতেই ৰাইজক উত্তেজিত কৰাৰ উদ্দেশ্যৰে তেখেতে যি বেয়া মাত দিছিলে, তাৰ পিছতে ইয়াতে যি ৰাইজ উপস্থিত আছিলে সমস্ত ৰাইজ উত্তেজিত হৈ পৰে আৰু তেখেতক ইয়াৰ পৰা খেদি পঠিয়াই ৰাইজে। কি কৈছিলে নুৰুল আমিন চৌধুৰী? ইয়াত তেখেত আহি গাড়ীৰ পৰা নামিব লওঁতেই ৰাইজক উদ্দেশ্য কৰি বেয়া মাত দিছে আৰু ইয়াতে যি জনসাধাৰণ একত্ৰিত হৈ আছে বা ইয়াত উপস্থিত হৈ আছে তেওঁলোকক উত্তেজিত কৰাৰ কাৰণে তেখেতে অপচেষ্টা কৰিছিলে। তাৰ লগে লগে ৰাইজ উত্তেজিত হৈ তেখেতকে ইয়াৰ পৰা পহুকেটা দিয়ে। আজি সভা আছিল নেকি? আজি হয়, পৰ্যালোচনা সভা আছিল। ইয়াতে সম্ভৱতঃ চামগুৰি সমষ্টিৰ অকৰ্মণ্য বিধায়ক তানজিল হুছেইন ডাঙৰীয়া ইয়াতে চাগে উপস্থিত হোৱাৰ কথা আছিলে। এতিয়া পোৱা নাই? নাই, এতিয়ালৈকেতো অহা আমি দেখা নাই।